তেজাস লাইভৰ সমূহ দৰ্শকক মই আপোনাৰ স্বাগতম জনাইছো। হয়, আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। এতিয়া ৰাজ্যৰ চৌদিশে কেৱল চলিছে নিৰ্বাচনী প্ৰচাৰ। মই বৰ্তমান উপস্থিত আছো সকলোতকৈ চৰ্চিত উজনি অসমৰ সকলোতকৈ চৰ্চিত সমষ্টিটোৱে হৈছে শিৱসাগৰ সমষ্টি। শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ বিজেপিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থিত্বৰ লগতে নিৰ্দলীয় ৰূপে প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলোৰে পৰিচিত তেওঁ হৈছে ৰাজনীতিবিদ, তেওঁ হৈছে সমাজকৰ্মী আৰু শিক্ষাবিদ, তেওঁ হৈছে ডক্টৰ ভৱেন্দ্ৰ নাথ মহন ডাঙৰীয়া। বৰ্তমান তেওঁ ভৱেন্দ্ৰ নাথ মহন ডাঙৰীয়াৰ কাষত মই আছো। তেওঁ কিছু মনৰ কথা জানিম। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো। হয়, ধন্যবাদ। ময়ো স্বাগতম জনাইছো তেজাস লাইভ। হয়, তেজাস লাইভৰ সকলো কৰ্মকৰ্তাৰ লগতে অসম আৰু শিৱসাগৰবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো। আগন্তুক 9 তাৰিখে যি নিৰ্বাচন হ'ব, এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ লগতে নিৰ্বাচনৰ বাবে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে। আৰু মই ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ পৰা স্বতন্ত্ৰভাৱে মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছো আৰু ইতিমধ্যে প্ৰচাৰ কাৰ্য সৰ্বত্ৰে চলিছে। মই গাঁৱে ভূঞে আৰু গোটেই নগৰখনত সকলো ঠাইতে মই ইতিমধ্যে প্ৰচাৰ কাৰ্য সম্পাদন কৰি আছো। হয়, আপুনি যদি জয়ী হয় তেতিয়াহ'লে আপোনাৰ প্ৰথম উদ্দেশ্য আৰু লক্ষ্য কি হ'ব? হলে উদ্দেশ্য লক্ষ্য এটা বা দুটা নাই। জয়ী হলে গোটেই সমগ্ৰ অসমখনৰ লগতে শিৱসাগৰ সমষ্টিটোত কৰিবলগীয়া অনেক কাম আছে, যিবোৰ কাম আজিও হোৱা নাই। আমি সৰ্বত্ৰে দেখিছো যিটো শিৱসাগৰ সমষ্টিৰ মাজেৰে যিকেইটা ডাঙৰ আলি গৈ আছে বা যিকেইটা আলি আছে, আজি 5 বছৰ ধৰি সেই আলিসমূহ এতিয়ালৈকে সম্পূৰ্ণ ৰূপত বনাব পৰা নাই। নগৰখনৰ অনেক সমস্যা আছে। এজাক সৰু বৰষুণ দিলেই বানপানীয়ে মানুহক জ্বলা-কলা খুৱায়। তাৰোপৰি নগৰখন সম্প্ৰসাৰণ হ'ব লাগে। আজি এখন ঐতিহাসিক এখন নগৰ হয়, যিখন নগৰ ব্ৰিটিছৰ দিনতে শুভাৰম্ভ হৈছিল, কিন্তু বৰ্তমানো কেইটামান ৱাৰ্ড আৰু একেবাৰে কম পৰিসৰত এই নগৰখন এতিয়াও আছে। গতিকে এই নগৰখন সম্প্ৰসাৰণ কৰি ইয়াৰ মানুহৰ মান মৰ্যাদা সন্মান আৰু সম্ভ্ৰম অটুট ৰাখি সৰ্বাংগ সুন্দৰভাৱে অসমৰ ভিতৰতে এখন উল্লেখযোগ্য নগৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ মোৰ পৰিকল্পনা আছে। লগতে গাঁও অঞ্চলসমূহত যিবোৰ গ্ৰাম্য অৰ্থনীতি যিবিলাক ৰিচোৰ্চ আছে, এই ৰিচোৰ্চসমূহক পৰিৱৰ্ধিত ৰূপত সংবৰ্ধন কৰি তাত কেনেকৈ মানুহক সংস্থাপনৰ যোগেদি অৰ্থনৈতিক বিকাশ আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰি, তাৰ মোৰ যোজনা তৈয়াৰ কৰাৰ মোৰ হেঁপাহ আছে। তাৰোপৰি আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে, তেওঁলোকক সংস্থাপন কেনেকৈ কৰিব পাৰি, চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেনেকৈ ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠা কৰি আত্মসংস্থাপন লাভ কৰিব পাৰে, তাৰ যোজনা তৈয়াৰ কৰা মোৰ পৰিকল্পনা আছে। এই কথাবোৰ বিগত সময়ত আমি দেখিছো যি ধৰণে কাম কৰিব লাগিছিলে চৰকাৰে কৰা নাই, আৰু যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে যিবোৰ উত্থাপন কৰি এই সমস্যাবোৰ উত্থাপন কৰি যোজনা বা আঁচনি তৈয়াৰ কৰিব লাগিছিলে, সেইবোৰ ক্ষেত্ৰত তেওঁলোকে অপাৰগতা দেখুৱাব পৰা নাই। এনে ক্ষেত্ৰত আজি যুৱক যুৱতীসকল অসমৰ পৰা বাহিৰত গৈ অসমৰ শিক্ষিত যুৱক যুৱতীয়ে বাহিৰৰ ৰাজ্যবিলাকত কেৰালা, ৰাজস্থান এনেকুৱা ঠাইত চাকৰি কি চাকৰি কৰে? তেওঁলোকে তামোলৰ বাকলি গুচোৱা চাকৰি কৰে। হোটেল বা এনেকুৱা ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানত চিকিউৰিটি কাম কৰে। গতিকে সেই কামবোৰ কৰাৰ কাৰণে আমাৰ ইয়াৰ যিটো হিউমেন ৰিচোৰ্চ, এই হিউমেন ৰিচোৰ্চ আমি প্ৰপাৰ মেনেজমেণ্ট আৰু সংস্থাপন কৰিব নোৱাৰাৰ কাৰণে আমাৰ এটা বহুত ডাঙৰ সমস্যা হৈছে। এই সমস্যাবোৰ নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে যোজনা তৈয়াৰ কৰিব লাগিব, আৰু এই যোজনা তৈয়াৰ কৰাৰ কাৰণে মই চৰকাৰৰ অন্দৰ মহলত হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে মই নিজেই স্বতন্ত্ৰভাৱে নিজক আত্মপ্ৰকাশ কৰি আজি সকলো ৰাইজক মই সেৱা ধৰিছো, যাতে শিৱসাগৰবাসী ৰাইজে এই ভৱেন্দ্ৰ নাথ মহনক মোক বিপুল ভোটত জয়যুক্ত কৰি মোক বিধান তৈয়াৰ কৰিবলৈ এইকণ যাতে সুযোগ প্ৰদান কৰে, মই তাৰ বাবে মই অতি আন্তৰিকতাৰে মই অনুৰোধ কৰিছো। বৰ্তমান পৰিস্থিতিত শিৱসাগৰত শাসক বিৰোধী দলৰ উপৰিও আৰু বহুতো দল প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িছে। গতিকে আপুনি কেনেধৰণে আপুনি প্ৰতিদ্বন্দ্বিতাত জয়ী হ'ম বুলি আপুনি ভাবিছে? আজি মোৰ আটাইকেইজন প্ৰতিদ্বন্দ্বীয়ে মই শ্ৰদ্ধা কৰিছো, সন্মান জনাইছো, আৰু তেওঁলোকৰ এই জয়যুক্তত মই শুভেচ্ছা জ্ঞাপন কৰিছো।
এই ভোট যুদ্ধত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেখিছোঁ AGP যিজন প্ৰাৰ্থী আছে তেখেতে বহুবাৰ বিধায়ক হৈছে আৰু মন্ত্ৰীও হৈছিলে। মই তেখেতক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ আৰু তেখেতসকলে বহুদিন ধৰি ৰাজনৈতিক মঞ্চখনত আছে, আমিও তেওঁলোকক অনুকৰণ কৰোঁ। ঠিক তেনেকৈ আমাৰ BJPৰ যিজন প্ৰাৰ্থী আছে, আমি সুদীৰ্ঘকাল একেলগে ৰাজনৈতিক মঞ্চখনত আছোঁ। তেওঁলোকৰো মান মৰ্যাদা সন্মান ৰক্ষা কৰি আমি একেলগে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছোঁ। আৰু অখিল গগৈ ইতিমধ্যে আমাৰ ইয়াৰে বিধায়ক, এই বিধায়কজনেও বিগত সময়ত আমাৰ ইয়াৰ পৰা বিপুল ভোটত জয়যুক্ত হৈছে। কিন্তু আমি বিগত সময়ত তেওঁলোককো দেখিছোঁ যে অসমখনত যি ধৰণে তেখেতসকলে দায় দায়িত্ব লৈ কাম কৰিব লাগিছিল, যিদৰে মানুহে আশা কৰিছিল, সেই আশা সম্পূৰ্ণ কৰিব পৰা নাই। আৰু এইখিনিও আমি লক্ষ্য কৰিছোঁ যে প্ৰত্যেক মানুহৰে কাম কৰাৰ কিছু সীমাবদ্ধতা থাকে। মই তেওঁলোকক বিৰুদ্ধাচৰণ কৰিব খোজা নাই বা মই তেওঁলোকক কি কৰিছে কি নাই কৰা সেইখিনি কথাও মই অৱগত কৰিব খোজা নাই। কিন্তু প্ৰত্যেক ব্যক্তিৰ নিজস্ব একোটা সীমাবদ্ধতা থাকে। সেই সীমাবদ্ধতাৰ গণ্ডিত তেখেতসকলে যি ধৰণে কাম কৰিবলৈ চেষ্টা চলাইছিলে, যি ধৰণে কাম কৰিছে, সেইখিনি জনসাধাৰণে তন্নকে জানে। আৰু তেনে ক্ষেত্ৰত মই বিগত দিনত মই মন্ত্ৰীও নহয়, মই বিধায়কো নহয় বা মই সাংসদো নহয়, মই উল্লেখযোগ্য কোনো পদবীতো নাছিলোঁ। কিন্তু মই সামাজিক কৰ্মী হিচাপে মই সমাজখনৰ যি ধৰণে কাম কৰিব লাগে সেই ধৰণে মই কেৱল শিৱসাগৰ সমষ্টিটোতে নহয়, গোটেই শিৱসাগৰ জিলাখনত মই যিবোৰ কাম কৰিছোঁ আৰু যি ধৰণে জনসাধাৰণক মই সমস্যা সমাধানৰ পৰিকল্পনাৰ লগতে কাম কৰি দিছোঁ, সেইখিনি কথা মোৰ সহকৰ্মীসকল আৰু ৰাইজে ইতিমধ্যে জানে। গতিকে মই সেইকাৰণে কৈছোঁ যে মোৰ যিটো কাম কৰাৰ দায়বদ্ধতা, সমাজখনক সৰ্বাংগীন কল্যাণ কৰাৰ মোৰ যিটো দায়িত্ব, এই দায়িত্ব মই বহুত সজোৰে আৰু বহুত শক্তিশালী ৰূপত বিগত সময়ত মই প্ৰতিষ্ঠা কৰি থৈছোঁ। আৰু সেইবাবে মোক এতিয়া ৰাইজে বিপুল ভোটত জয়যুক্ত কৰি মোক সুযোগ প্ৰদান কৰিব, যাতে মই নৱ প্ৰজন্মৰ জীৱন যৌৱন প্ৰতিষ্ঠা কৰাৰ কাৰণে মই যোজনা তৈয়াৰ কৰিব পাৰোঁ। অসমৰ আৰু আমাৰ সমষ্টিৰ যিবোৰ সমস্যা আছে, সেই সমস্যাসমূহ মই চৰকাৰত মই যোজনা তৈয়াৰ কৰি সমাধানৰ কাৰণে মই যাতে শুভাৰম্ভ কৰিব পাৰোঁ। তাৰোপৰি যিবোৰ ৰাস্তা পদূলি নলা নৰ্দমা, য'ত দলং প্ৰয়োজন আছে মানুহৰ যাতায়াতৰ সুচলৰ অৰ্থে, গতিকে সেই কাম মই কৰিবৰ কাৰণে যত্ন কৰিছোঁ। আনকি শিৱসাগৰ এখন অতি শক্তিশালী আৰু ৰিচোৰ্চফুল এখন জিলা হয়। এই ৰিচোৰ্চফুল জিলাখনত আমাৰ চাহ বাগান, আমাৰ তেল খনন, ONGC আৰু অন্যান্য সাৰুৱা ভূমি আছে। এই ONGC আৰু চাহ বাগানৰ যি অৱস্থা হৈছে, যি দুৰ্গতি হৈছে, আজি ONGC চাকৰি কৰা যিসকল কৰ্মচাৰী আছে তেওঁলোকে যি ধৰণে আগতে পাই আছিলে, সেই সুযোগৰ পৰাও বঞ্চিত কৰাই ৰাখিছে আজি চৰকাৰখনে। বিভিন্ন কুৎসা ৰটনা কূট কৌশল কৰি এই কৰ্মচাৰীসকলক বিপদত পেলোৱাৰ বহু নজিৰ আছে। গতিকে সেইবোৰ নাইকিয়া কৰিবৰ কাৰণেও মই যত্ন কৰিছোঁ। আজি যি ONGC আছিলে আগতে, ONGCটো ক্ৰমে যিবিলাক ইকনমিক মানে ৰেভিনিউ জেনেৰেট কৰিব পৰা যিবোৰ বিভাগ আছিলে ONGCৰ ভিতৰত, সেই ৰেভিনিউ জেনেৰেট কৰিব পৰা বিভাগসমূহ এতিয়া ক্ৰমে কোঅপাৰেট ছেক্টৰলৈ লৈ গৈছে। এইটো এটা ইমান কুটিল ৰাজনীতি আৰম্ভ কৰিছে, যিটো কথা আমাৰ জনসাধাৰণে অনুভৱে কৰিব পৰা নাই। সেইবোৰ প্ৰতিহত কৰিবৰ কাৰণে মই দায়িত্ব ল'বলৈ মই জনপ্ৰতিনিধি হ'ব খুজিছোঁ। আৰু ইয়াত যি বাগানবিলাকৰ, চাহ বাগানবিলাকৰ ভিতৰুৱাকৈ যিটো জটিলতা আহিছে, চাহ বাগানসমূহত চাকৰি কৰা যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলৰো আজি যিটো দুৰ্গতি হৈছে, সেইটো তাত চাকৰি কৰা আৰু তাত কাম কৰা সেই কৰ্মচাৰীসকলেহে অনুভৱ কৰিব পাৰে বা শ্ৰমিকসকলেহে অনুভৱ কৰিব পাৰে। এই গোটেইবোৰ কথা চিন্তা চৰ্চা কৰিয়ে মই নিজকে জনপ্ৰতিনিধি হিচাপে আত্মপ্ৰকাশ কৰিছোঁ আৰু ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে এইকেইটা দিন অৰ্থাৎ 9 তাৰিখে মোক ভোট দি বিপুলভাৱে জয়যুক্ত কৰক। আৰু জয়যুক্ত হোৱাৰ দিনাৰে পৰা মই 5 বছৰ দিনে ৰাতিয়ে ৰাইজৰ পক্ষত থাকি ৰাইজৰ সৰ্বতো প্ৰকাৰৰ কল্যাণ সাধনৰ অৰ্থে মই কাম কৰিম। হয়, আপোনাৰ চিহ্নটো কি হ'ব আপুনি জনসাধাৰণক জনাই দিব নেকি? মোৰ চিহ্নটো মালবাহী ট্ৰাক। এই মালবাহী ট্ৰাকৰ চিহ্নত বিপুলভাৱে ভোট দি যাতে মোক জয়যুক্ত কৰে, মই সকলো শিৱসাগৰবাসী ৰাইজক মই অতি আন্তৰিকতাৰে আৰু অতি মই সাদৰেৰে মই অনুৰোধ কৰিছোঁ যাতে
এই ভুল যাতে নকৰে। কাৰণ বিগত সময়ত আমি দেখিছোঁ যে আৱেগেৰে যেতিয়া মানুহে সিদ্ধান্ত দি ভোট দিয়ে, আৱেগেৰে যেতিয়া মানুহক জয়যুক্ত কৰে, তেতিয়া আমাৰ সমস্যা, আমাৰ দুখ দুৰ্দশা কোলাই পাচিৰে নধৰা হয়। সেইবাবে মই সকলো ৰাইজক কাবৌভাৱে কৈছোঁ যাতে এইবাৰো বিবেকেৰে যাতে ভোট দি জয়যুক্ত কৰি ভৱিষ্যতৰ প্ৰজন্মৰ লগতে আমাৰ গাঁওসমূহৰ আমাৰ প্ৰত্যেকজন শিৱসাগৰবাসীৰ ৰাইজৰ সমস্যা সমাধানৰ যোজনা শুভাৰম্ভ যাতে কৰে, সেইকাৰণে মই অনুৰোধ কৰিছোঁ বিবেকেৰে ভোট দিবলৈ। হয়, ধন্যবাদ থাকিল, আপোনালৈ শুভকামনা থাকিল। হয়, এয়া আছিল শিৱসাগৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিনিধিত্ব কৰা ভৱেন মোহন ডাঙৰীয়া দেৱৰ ওচৰত